প্ৰকাণ্ড গছ উভালি পৰিল ঘৰৰ ওপৰত। ডবকাত নিশা এজাক বৰষুণ আৰু ধুমুহাত ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। ছিঙি পৰে বিদ্যুতৰ তাঁৰ। যোৱা নিশা প্ৰায় 1 বজাত হঠাৎ অহা ধুমুহাই কাল হ'ল এটা পৰিয়ালৰ। ডবকাৰ সৰুপথাৰ প্ৰকাণ্ড গছ উভালি পৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ। নিশা ডবকাৰ কেইবাটাও অঞ্চলত আহিছিল ধুমুহা, যাৰ ফলত প্ৰকাণ্ড গছ উভালি পৰি দুটাকৈ ঘৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। ঘৰখনৰ ওপৰত 4টাকৈ গছ উভালি পৰিছিল, লগতে একেটা স্থানতে আৰু প্ৰায় 10টাকৈ গছ উভালি পৰা পৰিলক্ষিত হৈছে। নিশা গণেশ পূজাত গৈছিল পৰিয়ালৰ সকলো সদস্য। বৰষুণ অহা দেখি ঘৰলৈ আহিলহে মাত্ৰ। ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে গছজোপা উভালি পৰে ঘৰৰ ওপৰত, যাৰ বাবে শিশুসহ 9গৰাকী সদস্যৰ প্ৰাণ ৰক্ষা পৰে যদিও কেৱল 2গৰাকী ব্যক্তিয়ে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আনহাতে পৰিয়ালটিক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনায়। আমি তো শুই আছিলোঁ, ধুমুহা বতাহ দিছে। পিছতে 1:30 বজা ৰাতি গছটো ঘৰত পৰি একে ঘৰটো ভাঙি চিঙি দিলে। 2টা ল'ৰা অলপ জখম পাই গ'ল। আমাৰ ধৰক ইয়াতে 2টা ঘৰ ভাঙিছে। 1:30 বজা ৰাতি। আমাৰ পৰিয়াল যিমানটো আছোঁ, সিহঁতৰ পৰিয়াল 3টা, সিহঁতৰ 2টা, মই চবে পৰিয়াল আছে 9জন। দুইজনে। পিঠিত পৰিছে। পোৱালিটো বচাওঁতে পিঠিত পৰি গ'ল। মানে আমি দুখীয়া মানুহ, কিবা এটা সহায় নিদিলে, আমাৰ ঘৰখন নবনাই দিলে, আমি এতিয়া পৰ্যন্ত ভাত পানী খোৱা নাই। আমাৰ ল'ৰা ছোৱালীয়ে ক'ত বনাই খাম, ৰাতি ক'ত শুম, কেনেকৈ থাকিম? আমাৰ কিবা এটা সহায় কৰি দিব লাগিব আপোনালোকে। ৰাতি 1:30মান বজাত অকস্মাতে ধুমুহা বতাহ আহিছে। ঘৰৰ ভিতৰতে আছিলোঁ। অকস্মাতে আহিছে, 1 মিনিটৰ ভিতৰতে ঘৰৰ ওপৰত গছ পৰিলে 3ডাল, পৰি গোটেই ঘৰ ভাঙি গ'ল। এইটো ঘৰ সেইটো ঘৰ 2টা ভাঙি গ'ল। ভিতৰতে আছিলোঁ। দুখ চুখ পালোঁ। 2জনে, মই পালোঁ, মোৰ দাদাই পালে। ল'ৰা ছোৱালী আছিলে, এইকেইটাক ধৰোঁতে দুখ পালোঁ। গোটেই গাতে দুখ পাইছোঁ। ৰাতি 1:30মান বজাত হৈছে এইটো ঘটনা। ঘৰৰ ওপৰত পৰিছে 4ডাল আৰু বাৰীত পৰিছে 10-12টা। এটা কদম গছ হয়, বাকী এটা শিমলু গছ আৰু 10ডালমান চেগুন গছ পৰিছে। সেইটো জনাওঁ যাতে আমাক কিবা সহায় কৰে, আৰু আমি গৰীব দুখীয়া মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, যাতে অলপ সহায় পাওঁ, আৰু সেইটোৱে আহ্বান জনাইছোঁ আৰু।